গুৰুত্বপূৰ্ণ খবৰ দিয়াৰ চেষ্টা কৰিছো। ৰাজ্যত বানৰ সন্ত্ৰাসৰ মাজতে আজিৰে পৰা 3 দিনলৈ নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ উদ্বেগ প্ৰকাশ কৰা হৈছে। আজিৰে পৰা ৰাজ্যৰ অতি ভয়াৱহ পৰিস্থিতিৰ আশংকা ব্যক্ত কৰা হৈছে। অসমৰ 13খনকৈ জিলাৰ জনতাক বিশেষভাৱে সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। 13খন জিলাত অৰেঞ্জ এলাৰ্ট দিছে অসমৰ। ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিস্থিতিৰ আজি উদ্ভৱ হ'ব আজিৰে পৰা 3 দিনলৈ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিম। ব্ৰেকিং নিউজ এই মুহূৰ্তত বানৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত আজিৰে পৰা নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব। আজিৰে পৰা নেৰানেপেৰা বৰষুণ হ'ব ৰাজ্যৰ কেইবাখনো জিলাত। আগন্তুক 3 দিনলৈ বতৰে ধৰিব অতি ভয়ংকৰ ৰূপ। বতৰে অতি ভয়ংকৰ ৰূপ ধাৰণ কৰাৰ সম্ভাৱনা প্ৰকট হৈছে। বিশেষভাৱে নামনি আৰু মধ্য অসমত ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব আজিৰে পৰা 3 দিনলৈ। অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। কেইবাখনো জিলাত ইতিমধ্যে ভয়ংকৰ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা উদ্বেগ প্ৰকাশ কৰা হৈছে সমগ্ৰ বিষয়টোক লৈ। নেৰানেপেৰা বৰষুণৰ লগতে ধুমুহায়ো সন্ত্ৰাস চলাব ৰাজ্যৰ কেইবাখনো জিলাত। অতি ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰি আছে অসম আৰু 13খন জিলালৈ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ 13খন জিলাৰ জনতাক বিশেষভাৱে সাৱধান হৈ থকাৰ সমান্তৰালভাৱে প্ৰতিখন জিলাৰ জনতাকে সাৱধান হৈ থকাৰ আহ্বান জনোৱা হৈছে। বানৰ সন্ত্ৰাসৰ মাজতে ৰাজ্যত এবাৰ নেৰানেপেৰা বৰষুণৰ সৃষ্টি হ'ব। আকৌ মথাউৰি ভাঙিছে, বিভিন্ন প্ৰান্তত মথাউৰি ভাঙি বিলাই বিপত্তি নোহোৱা হৈছে সাধাৰণ ৰাইজৰ। তাৰ মাজতে আজি বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা আগন্তুক 3 দিনৰ বাবে সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এই এলাৰ্টৰ পাছতে ৰাজ্যৰ জনতাৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। দৃশ্যাংশ এই মুহূৰ্তত আহি পৰিছে। পুৱাৰ ভাগৰে পৰা নেৰানেপেৰা বৰষুণ সৃষ্টি হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত। এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছোঁ। বানৰ সন্ত্ৰাসৰ পাছতে ৰাজ্যত নেৰানেপেৰা বৰষুণৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। নেৰানেপেৰা বৰষুণে ৰাজ্যত সন্ত্ৰাসৰ সৃষ্টি কৰিছে। 13খন জিলাৰ জনতাক সাৱধান হৈ থকাৰ সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। বিশেষভাৱে নামনি আৰু মধ্য অসমত অতি ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হ'ব। আমি ইতিমধ্যে উল্লেখ কৰিছোঁ ৰাজ্যৰ কেইবাখনো জিলালৈ আজিৰে পৰা বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা বিশেষভাৱে এলাৰ্ট প্ৰদান কৰা হৈছে। ৰাজ্যৰ ক'ত কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা এখন বিশেষ তালিকা প্ৰস্তুত কৰিছে। আমি তালিকাখন এই মুহূৰ্তত দেখুওৱাৰ চেষ্টা কৰিম। 13খন জিলাৰ জনতাক অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। আমি এই মুহূৰ্তত তালিকাখন দেখুৱাই থকাৰ চেষ্টা কৰিছোঁ। ধুবুৰী জিলাত আজিৰ দিনটোত কোনো ধৰণৰ এলাৰ্ট নাথাকিলেও 6 জুলাইত ধুবুৰীত ভয়ংকৰ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। তাৰ সমান্তৰালভাৱে চাউথ শালমাৰা মানকাছাৰ, দক্ষিণ শালমাৰা মানকাছাৰ জিলাতো 2 দিনৰ বাবে য়েল্ল' এলাৰ্ট প্ৰদান কৰা হৈছে। গোৱালপাৰা জিলাতো 3 দিনৰ বাবে য়েল্ল' এলাৰ্ট প্ৰদান কৰা হৈছে। সমান্তৰালভাৱে যদি আমি চাওঁ আজিৰে পৰা কোকৰাঝাৰত 2 দিনৰ বাবে য়েল্ল' এলাৰ্ট, তাৰ সমান্তৰালভাৱে এদিন অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে কোকৰাঝাৰ জিলাত। কোকৰাঝাৰৰ পিছত এইবাৰ চিৰাঙতো অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে এদিনৰ বাবে। বাকী কেইটা দিন য়েল্ল' এলাৰ্ট প্ৰদান কৰা হৈছে। বাক্সা জিলাত য়েল্ল' এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বৰপেটা জিলাত কালিৰ দিনটোত য়েল্ল' এলাৰ্ট অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছিল। তাৰ সমান্তৰালভাৱে বঙাইগাঁৱত অৰেঞ্জ এলাৰ্ট আছে। বজালিত য়েল্ল' এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। নামনি অসমৰ তামুলপুৰ জিলাত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে আজি আৰু কাইলৈ অতি ভয়াৱহ হ'ব পাৰে। নলবাৰীৰ পাছত এইবাৰ কামৰূপ গ্ৰাম্যত আজিৰ দিনটোত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। তাৰ সমান্তৰালভাৱে যদি আমি কামৰূপ মেট্ৰ'ৰ কথা কওঁ, গুৱাহাটীৰ কথা কওঁ, গুৱাহাটীত 2 দিনৰ বাবে আজিৰে পৰা 2 দিনৰ বাবে য়েল্ল' এলাৰ্ট প্ৰদান কৰা হৈছে। দৰঙত 5টাকৈ দিন দৰং জিলাত য়েল্ল' এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। ওদালগুৰিত এদিনৰ বাবে য়েল্ল' এলাৰ্ট প্ৰদান কৰিছে। ওদালগুৰিৰ পাছত এবাৰ মৰিগাঁৱত আজিৰ দিনটোত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। নগাঁও জিলাত আজিৰ দিনটোত অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে আৰু বাকী 2 দিন য়েল্ল' এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। হোজাইত আজি য়েল্ল' এলাৰ্ট আছে। ৱেষ্ট কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং জিলাত আজিৰ দিনটোত য়েল্ল' এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। কাৰ্বি আংলং জিলাত অতি ভয়াৱহ হ'ব পাহাৰীয়া জিলা কাৰ্বি আংলঙত। ইয়াত লক্ষ্য কৰক 3 দিনৰ বাবে
অৰেঞ্জ এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। তাৰ সমান্তৰালভাৱে এদিন য়েল্লো এলাৰ্ট প্ৰদান কৰিছে। আজিৰে পৰা 3 দিন অতি ভয়াৱহ হ'ব পাহাৰীয়া জিলা কাৰ্বি আংলং। কাৰ্বি আংলঙৰ দাঁতিকাষৰীয়া জিলা গোলাঘাটতো আজিৰ দিনটোত য়েল্লো এলাৰ্ট আছে আৰু কাইলৈ অৰেঞ্জ এলাৰ্ট প্ৰদান কৰা হৈছে। তাৰ সমান্তৰালভাৱে শোণিতপুৰ জিলা মধ্য অসমৰ এখন গুৰুত্বপূৰ্ণ জিলা। শোণিতপুৰতো 2 দিন য়েল্লো এলাৰ্ট, অৰেঞ্জ এলাৰ্ট এদিন, আকৌ পুনৰ এদিন য়েল্লো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। বিশ্বনাথ জিলাত য়েল্লো এলাৰ্ট প্ৰদান কৰা হৈছে। উজনি অসমৰ লখিমপুৰ জিলাত কাইলৈ অৰেঞ্জ এলাৰ্ট আছে বতৰ বিজ্ঞান কেন্দ্ৰৰ। তাৰ সমান্তৰালভাৱে তাৰ পাছৰ দিনা য়েল্লো এলাৰ্ট প্ৰদান কৰিছে। ধেমাজি জিলাত 3 দিনৰ বাবে য়েল্লো এলাৰ্ট প্ৰদান কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যোৰহাটত 3 দিনৰ বাবে য়েল্লো এলাৰ্ট, মাজুলীত য়েল্লো এলাৰ্ট। মাজুলীত যিহেতু বানে অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে, মাজুলীৰ যি জুগুনধাৰী অঞ্চল, জুগুনধাৰীত অতি ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হৈছে। শিৱসাগৰত বানে সন্ত্ৰাস চলাইছে, শিৱসাগৰতো য়েল্লো এলাৰ্ট আছে। চৰাইদেউত য়েল্লো এলাৰ্ট আছে, ডিব্ৰুগড়ত য়েল্লো এলাৰ্ট আছে। আজি ডিব্ৰুগড়ত পুৱাৰে পৰা নেৰানেপেৰা বৰষুণ, আৰু নেৰানেপেৰা বৰষুণৰ ফলত ডিব্ৰুগড় চহৰ বানত ডুব গৈছে। তাৰ পাছত তিনিচুকীয়াতো য়েল্লো এলাৰ্ট প্ৰদান কৰা হৈছে। ডিমা হাছাওত এলাৰ্ট আছে, কাছাৰত এলাৰ্ট আছে। বৰাক উপত্যকাৰ এইকেইখন জিলাতো অতি ভয়াৱহ পৰিস্থিতিৰ আশংকা কৰা হৈছে। হাইলাকান্দিত আজি এলাৰ্ট আছে, কৰিমগঞ্জত আছে। এয়া বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা শেহতীয়াভাৱে এইখন তালিকা প্ৰস্তুত কৰা হৈছে আৰু এইকেইখন জিলাৰ জনতাক, অৰ্থাৎ অসমৰ প্ৰায়বোৰ জিলাৰ জনতাকে অতি সাৱধান হৈ থকাৰ, সতৰ্ক হৈ থকাৰ আহ্বান জনোৱা হৈছে। বৰ্তমান মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেনেধৰণৰ পৰিৱেশৰ সৃষ্টি হৈছে দৃশ্যাংশ আহিছে, আমি দুটাকৈ দৃশ্যাংশ একেলগে দেখুওৱাৰ চেষ্টা কৰিম।